Hey. Hi. Good afternoon, friends. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি এটা ব্লগ আৰম্ভ কৰিব লৈছোঁ আৰু এতিয়া আজি হৈছে উৰুকা আৰু আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰ মানে মোৰ শহুৰৰ ঘৰলৈ যাব ওলাইছোঁ। এতিয়া আজি পিছবেলাকে ওলাইছোঁ আৰু সন্ধিয়া পামগৈ গৈ পেলাই। তো আপোনালোকৰ উৰুকা কেনেকুৱা জনাবচোন। মইতো এইবাৰ আজি অইন যোৱা বছৰটো উৰুকা ইয়াতে আছিলোঁ, বিহুৰ দিনা ঘৰলৈ গৈছিলোঁ। আজি এইবাৰ মানে উৰুকাৰ দিনাই যাবলৈ ওলাইছোঁ। যোৱা বছৰ পেহীহঁতৰ ঘৰত খাইছিলোঁ, এইবাৰ নাই, এইবাৰ ঘৰতে খাম আৰু ঘৰৰ পৰা আহিহে পেহীহঁতৰ ঘৰত আকৌ যাম। পৰহিলৈ আহিম গুৱাহাটীলৈ। তো এই দুদিন তাতে থাকিম, গতিকে এতিয়া যাব ওলাইছোঁ। পূৰা গাড়ী চাড়ী ৰেডি, তেওঁলোক গৈছে, গাড়ীত উঠিছে, মানে ল'ৰা আছে, হাজবেণ্ড। ল'ৰা একদম আগতে একদম খুচ, সি যাব পাব যে, গাড়ীত উঠিব পাৰিব, সেইকাৰণে সি আগে ভাগে বহি লৈছে আৰু মই এতিয়া এয়া এনেকৈ মেখেলা চাদৰ পিন্ধি ওলাইছোঁ আৰু। তো ব'লক গৈ থাকোঁ, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। কি আৰু দেখাম, গোটেই ৰাস্তাটো সদায় মই গৈয়ে থাকোঁ আৰু একেখিনি বস্তুকে দেখাই থাকিবলৈ ইমান একো নাইও। তথাপিও মই যদি ক'ৰবাত ৰখোঁ, কিবা কৰোঁ, মই দেখাম বাৰু। ব'লক এতিয়া গৈ থাকোঁ। এফালে যাওঁ। এয়া জাম লাগিছে, এয়া ট্ৰেফিক জাম চাওক, বিহুৰ একদম পূৰা উৰুকাৰ ট্ৰেফিক জাম। 6 মাইলৰ ব্ৰিজৰ ওপৰত এতিয়া আমি ইয়াতে ৰখি আছোঁ। এয়া ব্ৰিজৰ তলত বা কি হৈছে নাজানো, কিন্তু এই খানাপাৰাত এই মেলা হৈ আছে যে, সেইটো কাৰণেই চাগে জাম হৈ আছে পূৰা। ইয়াতেচোন 1 ঘণ্টামান লাগিব এতিয়া, ইমান জাম লাগিছে। ভোগালী মেলা খানাপাৰাৰ বজাৰত মানুহ নাই বেছি, কিন্তু ৰাস্তাতহে যাম। মেজি বা গুড ইভিনিং ফ্ৰেণ্ডছ। এয়া আমি এতিয়া থেকেৰা পাইছোঁ আৰু এয়া বনাইছে, এইটো চাওক, জুবিনৰ হেৰি কৰি পেলাই গিটাৰটো, টুপিটো এনেকৈ মানুহবিলাকে পূৰা ফটো উঠি আছে। সেয়াই ভালে লাগিছে। এইবাৰ অলপমান জুবিনৰ হেৰিটো বনাইছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকৈ লিখি পেলাই। এয়া আমি ৰখিছোঁ অকণমান ইয়াতে, মই ফটো উঠিবলৈ বোলো ফটো এখন উঠি লওঁ। এয়া ৰখিলোঁ, জাগিৰোডত চাহ খালোঁ অলপ আগত, খাই পেলাই আহি ইয়াতে ৰখিছোঁ আৰু। আজি গুড ইভিনিং ফ্ৰেণ্ডছ। আমি এতিয়া আহি পেলাই বেবেজীয়া পালোঁ। এতিয়া ইয়াত ৰখিছোঁ, ইয়াৰ পৰা আমি চিকেনটো ল'ম, মানে আমি মাংসটো ল'ম আৰু বাকী দাদাহঁতো আহি আছিলে, তেওঁলোকে আকৌ বেলেগ ল'ব, তেওঁলোকে মাছ ল'ব, এনেকৈ আমি ভগাই লৈছোঁ আৰু বজাৰখিনি। তো সেয়ে আমি ইয়াতে ৰখি পেলাই এতিয়া এয়া মাংস কিনিবলৈ, মাংস কাটি আছে। তো আমি এতিয়া মাংসখিনি লৈ আমি ডাইৰেক্ট ঘৰ যাম। দাদাহঁত আকৌ টাউনত গৈ পেলাইহে মাছ কিনিব, কাৰণ ইয়াত মাছ ইমান ভাল নাপায় নেকি, তো সেইকাৰণে তালৈ যাব। তো আমাৰ কাম নাই টাউনত যোৱা, আমি মাংস লৈ পেলাই আৰু দুটামান চব্জি বজাৰ কৰিব লগা আছে, তাৰপিছত আমি একদম ডাইৰেক্ট ঘৰলৈ যাম। এতিয়া বিহুৰ বজাৰ চাওক, চব মানুহ একদম মানে ওলাই আহিছে, পূৰা একদম বজাৰ কৰাত লাগিছে। মাংসই কিনিছে, চাহ চব্জি এইবোৰ চব একদম ব্যস্ত আৰু। এইয়া চাওক একদম এইফালে, আৰু এইফালেও মানুহ আছে, পূৰা একদম কিনি আছে, পূৰা একদম ব্যস্ত মানুহবিলাক। ভালেই লাগিছে, পূৰা বিহু বিহু লাগিছে। আৰু আপোনালোককো মোৰ ফালৰ পৰা উৰুকাৰ শুভেচ্ছা জনাইছোঁ। ৰাতি বঢ়িয়াকৈ খাওক, এনজয় কৰক চবেই। ময়ো চাওঁ এতিয়া গৈ পেলাই, ঘৰত গৈ পেলাই কি কি কৰিব পাৰোঁ, গতিকে দেখাম বাৰু অলপ অলপ। তো এতিয়া গৈ থাকোঁ, বজাৰখিনি হ'লে ঘৰ পালে আকৌ কথা পাতিম আৰু। এইটো জিয়ান কোচত উঠি আছে। ফ্ৰেণ্ডছ, আমি
ঘৰ আহি পালোঁ 6:30মান বজিলে। আহি পাওঁতে আহিয়েই দেখিলোঁ চাৰিওফালে একদম বিহুৰ গান বজি আছিলে। সেয়ে মই ভইচ অভাৰ দিব লগা হ'ল। বজাৰ কৰোঁতে অকণমান টাইম লাগিল, সেয়ে আমাৰ লেট হৈ গ'ল আহি পাওঁতে, নহ'লে বা সোনকালে আহি পালোঁ হয় ঘৰত। মাছ মাংস চব্জি পাচলি এইবোৰ কিনোতেই বহুখিনি টাইম পাৰ হৈ গ'ল। যদিও আমি মাছ ল'ম বুলি ভবা নাছিলোঁ, দাদাই আমাক তাতেই লৈ ল'ব ক'লে, সেইকাৰণে গোটেইখিনিয়ে লৈ ল'লোঁ। আৰু আমি এতিয়া এইবিলাক বস্তু আনলোড কৰি পেলাই একেবাৰে ফ্ৰেছ হৈ কাপোৰ কানি সলাই পাকঘৰত লাগি দিম। আৰু অকণমান ভাগৰো লাগি আহিছে যদিও গাড়ীত আহিছোঁ, আৰু জীয়ানকো লৈ বজাৰ কৰাটো খুবেই টান কথা। আৰু ব'লকচোন এতিয়া পাকঘৰত দেখাওঁ। তেওঁ পূৰা আহিয়ে মাংস বনোৱাত লাগি গৈছে জুইত, আৰু মই মাজে মাজে ভিডিঅ' অকণমান কৰি আছিলোঁ। ভিতৰতো বাহঁতে মাছ চাছ কিবাকিবি বনাই আছিলে, ময়ো যিমান পাৰোঁ কৰি দিছোঁ। এনেকৈ একেলগে মিলিজুলি খাই পেলাই উৰুকাত খুবেই ভাল লাগিলে এইবাৰ। এয়া শাহুমাই একদম পূৰা চচত ভাত বনাই আছে চাওক জুইত, আৰু এয়া বেঙেনা বিলাহী পুৰিবলৈ দিছে। আজি চচত ভাত বনিব। পূৰা বহি পেলাই ভাত বনাই আছে, বাকীখিনি ভিতৰত হৈ আছে। আৰু নাখাওঁ মই, কি জোল নাখাওঁ ন, এখন নাখাওঁ। আমি এতিয়া তলতে বহি খাই লওঁ ভাত। এতিয়া আজি উৰুকা ৰাতি সোনকালে খালোঁ আৰু আমি। ফ্ৰেণ্ডছ, এতিয়া সময় 11টা বাজি গ'ল। আমাৰ ভাত পানী খাই বৈ আজৰি হ'লোঁ আমি চবেই। আমাৰ জীয়ান নাহে এতিয়া বিচনালৈকে, একদম খেলি খেলি তাৰ যে কি হৈছে একদম মানুহ ক'বই নোৱাৰে। সেই গতিকে কিবা কিবিকৈ আনিছোঁ এতিয়া ৰুমলৈ। মই বিচনা চিচনা ৰেডি কৰিলোঁ, এতিয়া শুম আৰু ভাগৰ লাগিছে। ইয়াত খুব ঠাণ্ডা পাইছোঁ। ঠাণ্ডা মানে কি আৰু, তাত ঘৰত ভিতৰত থাকোঁ, দৰ্জা খিৰিকী বন্ধ থাকে। ইয়াত দৰ্জা খিৰিকীবিলাক খোলা, বাহিৰৰ হাৱাটো আহি থাকে, একদম পূৰা বতাহ মাৰে, বতাহটো ফিল কৰিছোঁ, একদম ঠাণ্ডা লাগিছে, কঁপাই দিছে। আৰু যিয়ে নহওক আজি এনেকৈ খালোঁ একেলগে, এসাঁজ খাই ভাল লাগিলে। উৰুকাৰ দিনটো ভালকৈ পাৰ কৰিলোঁ। অহাকালিলৈ আকৌ বিহু বুলি ষ্টাৰ্ট হ'ব, নতুন এটা দিন। গতিকে অহাকালিলৈ আকৌ যদি পাৰোঁ চেষ্টা কৰিম ব্লগ এটা বনাবলৈ। আৰু প্লিজ মোৰ ভিডিঅ'জবিলাক চাব, আৰু ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰি দিছোঁ। আকৌ কালিলৈ লগ পাম, কথা পাতিম। টাটা, বাই বাই, গুড নাইট।